হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ক্লাছ 10ত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ বিত্ত সম্বন্ধীয় কালিৰ কেইটামান কুৱেশ্যন কৰিম। এইকেইটা কুৱেশ্যন এক্সপেক্টেড হয় আমাৰ আগন্তুক SSLC এক্সামৰ কাৰণে। আমি এটা প্ৰথমতে কুৱেশ্যন লৈছোঁ, ইয়াত দিয়া আছে এইটো এটা বিত্তকলাৰ অংশ দিয়া আছে আৰু এই অংশটোৰ বৃত্তৰ এটা অংশ দিয়া এৰিয়া দিয়া আছে। তো তাৰে আমাক বৃত্তচাপৰ মান দিয়া আছে x, ঠিক আছে। বৃত্তচাপৰ মান x দিয়া আছে আৰু আমাৰ দ্বিতীয়তে এইটো এটা বৃত্তচাপৰ মান দিয়া আছে p। তো আমি এই p আৰু q মাজত সম্বন্ধ দিব লাগে, ঠিক আছে। এনেকুৱা এক্সপেক্টেড হয় আহিব পাৰে এইবাৰ। তো আমি প্ৰথমতে কি জানো, 1ত কি দিয়া আছে, এইটো বৃত্তচাপৰ মান কি দিয়া আছে x, হয়নে। এইটোৰ মান কি আছে 30 ডিগ্ৰী আৰু আমাক কুৱেশ্যনত ব্যাসাৰ্ধ দুয়োটাতে r দিয়া আছে, ঠিক আছে। কুৱেশ্যনটো অলপ ভালকৈ চাবা। তো ব্যাসাৰ্ধ r দিয়া আছে। তো আমি কি জানো, এক্সৰ মান কি জানো, আমি ডাইৰেক্টলি ক'ব পাৰোঁ। ফৰ্মুলা কি আছিল, θ/360 × 2πr। থিটা মানে কি আছিল 30/360 × 2πr, হয়নে, 2πr। তো এইটো কেনচেল কৰিলে 1/12 × 2πr, হয়নে, তো x হৈ যাব। তো আমি এইটোক 1 নম্বৰ সমীকৰণ বুলি মানি লোৱা। আমি দ্বিতীয়তে কি পাম, a বুলি মানি লোৱা, ঠিক আছে। দ্বিতীয়তে কি দিয়া আছিল, এইটোৰ চাপৰ কালি ধৰি লওঁ p দিয়া আছে আৰু এইটো অংকেল 60 দিয়া আছে, হয়নে। তো আমি কি লিখিব পাৰোঁ, p = θ/360 × 2πr, আৰু ইয়াৰো ৰেডিয়াছ r হয়। তো p = কি যাব, থিটাৰ মান দিয়া আছে 60, তো 1/6 × 2πr। 1/6 কেনেকৈ হয় বুজি পালানে, থিটাৰ মান 60, তো 1/6 হৈ যাব, কেনচেল হয়। তো আমি এইটোক 2 বুলি মানি লওঁ। আমি কি কৰিম এতিয়া, যেতিয়া তোমালোক কুৱেশ্যনত সম্বন্ধ উলিয়াব দিয়ে, যোনটো কুৱেশ্যনৰ ৰিলেশ্যন উলিয়াব দিয়ে, তেনেহ'লে আমি এইটোক ডিভাইড নহ'লে মাল্টিপ্লাই কৰিব লাগে, ঠিক আছে। তো আমি ডিভাইড কৰি দিম 1/2। তো কি হৈ যাব, 1ত কি দিয়া আছিল p x = 1/12 × 2πr, হয়নে। দ্বিতীয়তে কি দিয়া আছিল p = 1/6 × 2πr, হয়নে। তো আমাৰ যদি ডিভাইড হৈ যায়, তো এইটো কেনচেল হৈ যাব আৰু আমাৰ বাকী কি থাকিব, x/p = কি হৈ যাব 1/12/1/6। তো 6টো ওপৰত যাব, কি হৈ যাব 6 ওপৰত যায় 6 1/2 হৈ যাব। তো আমি x = কি যাব p/2। তো আমি এইটোৰ লাষ্টত যায় সম্বন্ধ পালোঁ, x = p/2। তো এইটো ইয়াৰ এনচাৰ হৈ গ'ল।